এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ গ্ৰামাৰৰ যিটো বেটচ আছিলে 0 to 100 আমি অলৰেডি বহুখিনি আগবাঢ়িলো আমি সেন্টেন্সেছৰ বিষয়ে পঢ়িলো সেন্টেন্সেছ কেনেকেনো পাৰপাজ আৰু ইউজৰ ওপৰত বেছ কৰি ভগোৱা হয় বা কেনেকে ইয়াক ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি ভগোৱা হয় এই গোটেইখিনি শিকিলো সেন্টেন্সৰ ডিফাৰেন্ট কেটেগৰিজৰ বিষয়ে জানিব পাৰিলো এতিয়া কথা হ'ল আমি এটা কেটেগৰিৰ পৰা আনটো কেটেগৰিলে সেন্টেন্সক সলনি কৰিব পাৰিম নে নাই আৰু সলনি কৰোঁতে মন কৰিবলগীয়া কথাটো এইটোৱে যে আমাক প্ৰথম যিটো ট্ৰান্সফৰমেশ্যন দিব এতিয়া জাষ্ট আমাক ৰুলখিনি শিকাব আমি ষ্ট্ৰাকচাৰ সলনি কৰিম কিন্তু পিছলৈ আমাক যদি ট্ৰান্সফৰ্ম কৰিব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি তেতিয়া মিনিং সলনি নকৰাকে ট্ৰান্সফৰ্ম কৰিব লাগিব ঠিক আছে গতিকে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ আমি পঢ়িম আপোনালোকে থাম্বনেইলখনত দেখি নিশ্চয় গম পাইছে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সৰ কথা আৰু বস্তুটো কি হয় কেনেকে কৰা যায় সেই গোটেইখিনি কথা পাতিম আৰু ইয়াৰে দুটা পাৰ্ট আছে আজিৰ পাৰ্টটোৰ পিছতো আৰু এটা পাৰ্ট আপোনালোকৰ মাজলৈ আহিব গতিকে আই হোপ আপোনালোকে দুয়োটা চাব গতিকে আহক গ্ৰামাৰ 0 to 100ৰ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স আমি আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহিপাত সায়েন্সৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি আৰম্ভ কৰিবলৈ ওলাইছো ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ ঠিক আছে প্ৰথমতে আমি কি কৰিম ৰুলছখিনি চাম তাৰপিছত এক্সাম্পলছ বিলাক পঢ়িম rules for transformation of sentences among assertive interrogative imperative exclamatory and optative এই পাঁচটাৰ ভিতৰত প্ৰথমতে চাম আমি প্ৰথম এই পাঁচটা ভাগৰ কথাই পঢ়িছিলো যে ইউজ আৰু পাৰপাছৰ ওপৰত বেছ কৰি পেলাই কি কৰা যায় এই পাঁচটা ভাগত ভগোৱা হয় সেন্টেন্সক গতিকে প্ৰথমতে আমি এই পাঁচটা ভাগৰ বিষয়ে চাম কেনেকেনো এছাৰ্টিভৰ পৰা কি কৰিব পাৰি ইণ্টাৰোগেটিভ কৰিব পাৰি বা আন এটাৰ পৰা কেনেকে বেলেগ এটালৈ নিব পাৰি তেনেকে চ' ইউজ আমাক কি কৰিব দিছে হেল্পিং ভাৰ্ব ইউজ কৰিব দিছে এছাৰ্টিভৰ পৰা যেতিয়া ইণ্টাৰোগেটিভ কৰিম তেতিয়া হেল্পিং ভাৰ্ব ইউজ কৰিব দিছে যেনে ডু ডাজ ডিড ইজ আৰ ৱেৰ হেভ হেজ এটচেট্ৰা এইবোৰ আমি ইউজ কৰিব পাৰো switch subject verb orderটো কি হ'ব begin with an auxiliary or wh word এতিয়া wh বা auxiliary word এটা দি আৰম্ভ হ'ব যেনে মই যদি এনেকে লিখো I know him তেতিয়া কি কৰিব লাগিব ইয়াক কুৱেশ্যন সুধিলে কি সুধিব লাগিব do I know him নহয় জানো তেতিয়া আমি do টোৰে আৰম্ভ কৰিলো auxiliary এটাৰে আৰম্ভ কৰিলো subjectটো কি হৈ গ'ল তাৰ পিছত গ'ল do I know him আৰু লাষ্টত কি লাগিব এটা কুৱেশ্যন মাৰ্ক লাগিব ইণ্টাৰোগেটিভ কৰোতে লাষ্টত এটা কুৱেশ্যন মাৰ্ক লাগিব বুজি পাইছে এইটো একদম চিম্পল সেইকাৰণে ইয়াক প্ৰথমতে উদাহৰণ দেখুওৱা হৈছে ইয়াৰ পিছত কি আছে এক্সাম্পল কেইটা আমি চাই ল'ম যে she is a good singer she is a good singer টো এটা ষ্টেটমেন্ট হৈ আছিলে এটা assertive sentence হৈ আছিল কিন্তু ইয়াতে অলৰেডি এটা কি হৈ আছে এটা be verb এটা বহিয়ে আছে be verb এটা বহি থকাৰ কাৰণে ইয়াত আৰু এক্সট্ৰাকে be verb এড কৰিব দৰকাৰ নাই তাক আগলৈ লৈ গ'লেই হ'ল ঠিক আছে ইয়াক আগলৈ লৈ অনা গ'ল is she a good singer তাই এজনী ভাল singer হয়নে এইটো হৈ গ'ল তাৰপিছত কি আছে he plays football এতিয়া প্লেটো কি কৰিব নোৱাৰো আমি আগত আনিব নোৱাৰো প্লে যি ফুটবল কৰিব নোৱাৰো সেই কাৰণে does কিয় হ'ল do হ'লহেঁতেন কিন্তু es টো কিয় লাগিলে কাৰণ ইয়াতে মেইন ভাৰ্বৰ লগত s লগ হৈ আছিলে সেইটো থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ গতিকে does he play football সি ফুটবল খেলে নে ঠিক আছে তাৰপিছত কি আছে they went home went to কি past form কৰ পৰা গতিকে did আহিব did they go home এটা কথা মনত ৰাখিব যেতিয়া অক্সিলাৰী ফৰ্মটো ইফালে লিখা যায় সদায় টেন্সটো কি কৰিব সেই অক্সিলাৰীটোৱে ফলো কৰিব অক্সিলাৰীটোৱে টেন্স ফলো কৰিব আৰু যিটো মেইন ভাৰ্ব আছিল সি যেনেকুৱা একচুৱেলি তাৰ বেছ ফৰ্মটো হয় সি বেছ ফৰ্মত থাকিব নিজৰ যিটো নৰ্মেল ফৰ্ম বা প্ৰেজেন্ট ফৰ্ম সেই ফৰ্মটোত থাকিব তাৰ কোনো সাল সলনি নহয় বুজি পাইছেনে অক্সিলাৰী ভাৰ্বটো কি কৰিব অক্সিলাৰী ভাৰ্বটো সলনি কৰিলে হ'ল যিটো মেইন ভাৰ্ব আছে সলনি নহয় এতিয়া এইকেইটা হ'ল আমাৰ কি yes no question wh question কৰিলে কি কৰা যায় wh question add কৰা যায় wh wordটো add কৰা যায় ঠিক আছে তাৰপিছত he plays football এতিয়া ইয়াৰ সলনি আমি কি কৰিব পাৰো এনেকেও সুধিব পাৰো what তেতিয়া আগত কি আহিব তাৰে পিছত auxiliary wordটো আহিব what does he play এনেকেও আমি সুধিব পাৰো ঠিক আছে তাৰে আনসাৰটো কি হ'ব পাৰে তাৰে পৰাও আহি আনসাৰটো হ'ব পাৰে he plays football does he play football নুসুধি পেলাই আমি কি কৰিব পাৰো what does he play বুলিও সুধিব পাৰো সি কি খেলে তাৰমানে বুজি পাইছে তেনেকুৱা তাৰপিছত they went home এইটো আমি did they go home নকৈ পেলাই এনেকেও সুধিব পাৰো
কাৰণ জাগাৰ কথা কৈছে গতিকে কোনটো WH word ব্যৱহাৰ কৰিম where did they go লিখক আৰু question mark দিয়ক একদম নাপাহৰিবলগীয়া বা অপৰিহাৰ্য বস্তুটো কি questionৰ ক্ষেত্ৰত interrogative sentenceৰ ক্ষেত্ৰত আটাইতকৈ অপৰিহাৰ্য বস্তুটো হ'ল question mark দিবই লাগিব আপুনি যদি interrogative sentence কৰিব লাগে ঠিক আছে interrogative sentence বনাব লাগিলে question mark দিবই লাগিব সো এইটো এটা কথা মনত ৰাখিব এইটো হ'ল প্ৰথম প্ৰসেসটো আমি কেনেকে interrogative কৰো তাৰ পিছত interrogativeৰ পৰা assertive আনিব লাগে এবাৰ Convert the question into a statement, rearrange verb and subject accordingly. Question to get a statement হাজিব লাগে question to get a statement হাজিব লাগে আৰু verb and subject accordingly কি কৰিব লাগে arrange কৰিব লাগে এটা did she call you তাৰে আনসাৰটো আমি কি হ'ব she called me তাৰ মানে এটো যেটো সাবজেক্ট আছিল did দিয়াৰ লগে লগে আমি গম পালো যে এটো past indefinite tenseৰ কথা কৈছে did she call you তাৰ মানে তোমাক তাই কল কৰিছিল নে এতিয়া উত্তৰটো দিছো তাই মোক কল কৰিছিল she called me is it raining ইয়াতে কি কৰা হৈছে is টো আগত বহি আছিল আমি is টো পিছত লৈ আনিলো it is raining আকৌ statement হৈ গ'ল ই আকৌ assertive বা ই আকৌ statement হৈ গ'ল গতিকে এনেকৈ কি কৰা যায় interrogative sentence ৰ পৰা assertive কৰিব পৰা যায় this is very simple দেখাত অকনমান টান যেন লাগে কিন্তু ইমান একো টান নহয় বাকি ট্ৰান্সফৰমেশন কিটা কিন্তু অকনমান চাবলগীয়া আছে চাওক assertive ৰ পৰা এবাৰ imperative কৰিব দিছে assertive হলে কি assertive to statement imperative হল আদেশ অনুৰোধ যেটো আমি সেকেন্ড পারসনক কওঁ ডাইরেক্টলি হয়নে হেতু হল imperative এতিয়া use base form of the verb bare infinitive ঠিক আছে base form of the verb use কৰিব দিছে bare infinitive তাৰ মানে এটোৱে কি বুজায় implies request order suggestion warning etc so you should take rest এটো এটা কি দিছে you should take rest আপুনি রেস্ট কৰা উচিত you should take rest হেতুৰ পৰা কি হৈ যাব take rest কৰক you must not touch that wire তাৰ পিছত কি হৈছে do not touch that wire গতিকে এটা কথা মনত ৰাখিব স্টেটমেন্টত যেটো কথা কোৱা হয় স্টেটমেন্টত আমি এটা বৰ্ণনাহে দিছো মানে এই বস্তুটো বৰ্ণনা কৰি দিয়া হৈছে যে এটো অমুক কৰা উচিত এটো অমুক হোৱা উচিত আমি যেতিয়া imperative sentence কম imperative sentence হিচাপে যেতিয়া প্ৰেজেন্ট কৰিম তেতিয়া আমি সেই বস্তুটো সেকেন্ড পারসনক উদ্দেশ্যে কম যে এটো নকৰিব হেতু নুচুব ঠিক আছে মই যেনিবা আপোনালোকক কৈছো পঢ়াত মনোযোগ দিয়ক গতিকে কি হয় সেকেন্ড পারসনত সেই বস্তুটো কি কৰা যায় সেকেন্ড পারসনত কোৱা যায় এই বস্তুটো গতিকে হেতু কথা মনত ৰাখিব লগিয়া সেকেন্ড পারসনত কোৱা বস্তুটো মনত ৰাখিব লগিয়া তাৰ পিছত কি আহিব imperative to assertive এতিয়া imperative sentence ৰ পৰা কেনেকৈ assertive কৰিম এটো সিম্পল যেনে add প্ৰথম subject কৰক you অমুক তমুক তাৰপিছত model verb or verb phrase এটা ইউজ কৰিব লাগিব যেনে you should you must you are advised to এইবিলাক ইউজ কৰা হয় model verb phrase টো কেনেকুৱা হয় you should you must বা you are advised to এইবিলাক ব্যৱহাৰ কৰা হয় যেনে close the door you should close the door তুমি দৰজাখন বন্ধ কৰা উচিত don't waste time সময় নষ্ট নকৰিবা তেতিয়া কি কৈছে you should not waste time তুমি সময় নষ্ট কৰা উচিত নহয় গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰো এনেকে এতিয়া আপোনালোকে হয়তো দেখিছে বস্তুটো কি হৈ যায় বহুত ক্ষেত্ৰত পেসিভ ভয়েসৰ নিচিনা হৈ যায় হয়নে তেনেকুৱা পেসিভ ভয়েসটো আমি কেতিয়াবা কি কৰো assertive sentence লিখো যেনে close the door তেতিয়া আমি কি কৰিব পাৰো you are asked to close the door আমি লিখিব পাৰো হেতু এটা পেসিভ ভয়েসও হৈ যায় লগতে imperative sentenceৰ পৰা assertive হলেও কনভার্ট হৈ যায় কিন্তু যেহেতু আমি এই পৰ্যন্ত ভয়েস পঢ়া নাই গতিকে সেইখিনি বস্তু আমি দেৰিকে চাম কিন্তু কি ইয়াক আমি এনে ধৰণে লিখিব পাৰো you should close the door এইটো এটা স্টেটমেন্ট হৈ যায় you are asked to বা you are ordered to বুলি যদি লিখো তেতিয়াও হি স্টেটমেন্টে হ'ব কিন্তু তেতিয়াও স্টেটমেন্টে হ'ব কিন্তু let বহুৱাই লিখিলে হেতু স্টেটমেন্ট নহয় let বহুৱাই লিখিলে imperative sentence হ'ব in a passive voice ঠিক আছে তাৰ পিছত আমি যাম assertive ৰ পৰা exclamatory কেনেকে নিয়ে exclamatory কি কৰে how what a or what an এইবিলাক ব্যৱহাৰ কৰে strong feeling ঠিক আছে আৰু শেষ হয় কিহেৰে exclamation mark যেটোক আমি অসমীয়াত ভাৱবোধক চিন বুলি কওঁ সো assertive ৰ পৰা যদি exclamatory লে নিব লাগে তেতিয়া হলে কেনেকে শেষ হ'ব the flower is very beautiful ফুলটো বৰ ধুনীয়া এতিয়া কি হ'ব how beautiful the flower is কি ধুনীয়া এই ফুলটো এনেকে কৈছে মানে it was a tragic accident এইটো এটা দুখ লগা দুৰ্ঘটনা খুব দুখ লগা দুৰ্ঘটনা what a tragic accident it was কি এক দুখ লগা ঘটনা আছিল এইটো এনেকে কৈছে
গতিকে যিটো এক্সক্লেমেটৰী ফৰ্মেশ্যন এক্সক্লেমেটৰী বাক্যটো যেনেকে লিখা হয় সেই বস্তুটো জাষ্ট চাই পেলাই মনত ৰাখি লওক ইয়াৰে আৰু এক্সট্ৰা ৰুল নাই ইয়াক এনেকে লিখা হয় এক্সক্লেমেটৰী সেন্টেন্সত হাউ বিউটিফুল দ্য ফ্লাৱাৰ ইজ ঠিক আছে what a tragic accident it was এনেকে লিখা হয় এতিয়া হাউ what এইবিলাকে কি কৰা নাই যদিও WH word এইবোৰে কেতিয়াও কোৱেশ্চন কৰা নাই এইবোৰে কি কৰিছে এইবোৰে এটা এটা এডভাৰ্ব হিচাপেহে ব্যৱহাৰ হৈছে তাৰমানে কিমান ধুনীয়া কিমান ভাল কিমান দুখ লগা কিমান ভাল লগা এনেকুৱা ধৰণৰ বস্তুবিলাক বুজাবৰ কাৰণে কি কৰা হৈছে হাউ হোৱাট এইবিলাক ব্যৱহাৰ কৰা হৈছে গতিকে কি এইকেইটা একোটা এডভাৰ্বৰ নিচিনাহে ব্যৱহাৰ হৈছে ইয়াতে WH word বুলি ইহঁতক নধৰিব WH word হয় কিন্তু ক'ত ব্যৱহাৰ হৈছে ইহঁতে মিনিং কেইটা বুজাইছে তাৰমানে এই যিটো এডজেক্টিভ চৰি এই এডজেক্টিভ কেইটাৰ কি বুজাইছে এডজেক্টিভ কেইটাক ইহঁতে ই আৰু বেছি এটা মডিফাই কৰি দিছে গতিকে ই আচলতে কি হয় এডভাৰ্বহে হয় অলৰাইট ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম চৰি কুৱেশ্যন নহয় ইয়াৰে পিছৰ ৰুল এক্সক্লেমেটৰীৰ পৰা কেনেকে এছাৰ্টিভ কৰিম এইটো ইজি হয় এক্সক্লেমেটৰী ৱৰ্ডটো গুচাই দিয়ক তাৰমানে হাউ হোৱাট এইবিলাক গুচাই দিয়ক আৰু কি কৰি দিয়ক কনভাৰ্ট ইট ইনটু এ চিম্পল সেন্টেন্স showing feeling through adverbs or adjective adverb বা adjectiveৰ সহায়ত মিনিংটো বুজোৱা এটা চিম্পল সেন্টেন্স বনাই দিলে হ'ল আৰু অৱশেষত কি কৰিব লাগিব অৱশেষত আমি ফুল ষ্টপ দিব লাগিব এছাৰ্টিভ ফৰ্মত লিখি Now, if we look at the examples, what a wonderful day it is. তেতিয়া আমি কি লিখিম what এইটোৱে কি বুজাইছে বহুত বেছি তাৰমানে how fast he runs তাৰমানে সি বহুত দূৰে দৌৰে আমি গম পাইছো কুৱেশ্যন সোধা নাই how fast does he run সি কিমান দূৰে দৌৰে বুলি সোধা নাই আমাক কি দূৰে দৌৰিছে এনেকে কৈছে ৰাইট গতিকে আমি কি ক'ম he runs very fast it is a very wonderful day যদি wonderfulৰ জাগাত beautiful হলহেঁতেন তেতিয়াহ'লে we would have used beautiful গতিকে এনেকে কি কৰা যায় চেঞ্জ কৰা যায় এক্সক্লেমেটৰীৰ পৰা আকৌ এছাৰ্টিভ কৰিব পাৰি হয়নে তেনেকুৱা ধৰণৰ কথা এতিয়া এইটো ক্ষেত্ৰত আমাৰ ট্ৰান্সফৰমেশ্যন ইমান মুস্কিল একো নাই ট্ৰান্সফৰমেশ্যন যেতিয়া আমি এইকেইটা ভাগৰ কৰো এছাৰ্টিভ ইণ্টাৰোগেটিভ ইম্পাৰেটিভ এক্সক্লেমেটৰী অবজেক্টিভ একেটা কৰোতে আমাৰ ইমান গণ্ডগোল নাই কিন্তু আমি নেক্সট চাম ইয়াৰে পিছৰ যিটো ক্লাছ হ'ব ইয়াৰে পিছৰ পাৰ্টটোত আমি চাম যেকেইটা চিম্পল কমপ্লেক্স কম্পাউণ্ড এইকেইটাৰ যেকেইটা ট্ৰান্সফৰমেশ্যন আছে সেইকেইটা অকণমান জটিল হ'ব আই হোপ আপোনালোকে ভালেই পাব এতিয়া ইয়াৰ পিছৰ ৰুলটোৰ ফালে যাম এছাৰ্টিভৰ পৰা অপটেটিভ কেনেকে কৰিম অপটেটিভ সেন্টেন্স কোনবোৰ অপটেটিভ সেন্টেন্সত কি কৰা যায় অপটেটিভ সেন্টেন্সত মে কিবা কিবি এইবিলাক দিয়ে hypothetical situation আহে ইচ্ছা আহে কামনা আহে গতিকে use expressions that convey prayer wish blessings curse common words কি হ'ব ইয়াৰে may long live would that if only এইবিলাক ঠিক আছে would that তাৰমানে যদিহে জানোচা if only তাৰমানে যদিহে ঠিক আছে may যাতে long live এইবিলাক বস্তু ক'ত ইউজ হয় এইবিলাক হৈছে কমন ৱৰ্ড কিহৰ ক্ষেত্ৰত অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰত গতিকে এইবোৰ ইউজ কৰিব দিছে এনেকুৱা ৱৰ্ড এক্সপ্ৰেছন ইউজ কৰিব দিছে যিয়ে আমাক প্ৰাৰ্থনা মনৰ ইচ্ছা আশীৰ্বাদ অভিশাপ এইবিলাক চব বুজাব পাৰে এতিয়া এটা সেন্টেন্স ইয়াতে দিয়া হৈছে আই হোপ ইউ উইন দ্য মেচ মই আশা কৰো যে আপুনি জিকক খেলখন সেইটোৰ পৰা আমি যদি অপটেটিভ কৰো কি হ'ব মে ইউ উইন দ্য মেচ যাতে আপুনি খেলখন জিকে আৰু আই উইচ আই ৱেৰ ৰিচ এইটো সেন্টেন্সৰ পৰা এইটো হ'ল কি এছাৰ্টিভ সেন্টেন্স ইয়াৰে অপটেটিভটো কি হ'ব would that I were rich would that মানে কাশ would that I were rich বুজি পালে সো এইটো এটা নতুন টাইপৰ সেন্টেন্স আমি পালো অপটেটিভ সেন্টেন্সে হয় কিন্তু আমি পাই আহা যিবোৰ কনভেনচনেল অপটেটিভ সেন্টেন্স আছিল ঠিক তেনেকুৱা ধৰণৰ যেনিবা নহয় ওপৰতো এটা কনভেনচনেল অপটেটিভ সেন্টেন্স আমি ওপৰতো ষ্ট্ৰাকচাৰ দেখিলে গম পাওঁ যে ই এটা অপটেটিভ সেন্টেন্সে হ'ব এইটো কি যেন লাগে এইটো অলপ বেলেগ যেন লাগে হয়নে এতিয়া অপটেটিভ সেন্টেন্সটো কি হয় এক্সক্লেমেশন মাৰ্ক ইউজ হয় এইটো কথা মনত ৰাখিব অপটেটিভ সেন্টেন্সটো এক্সক্লেমেশন মাৰ্ক ইউজ হয় কিয় কাৰণ ইউ এটা মনৰ ভাৱ বা আবেগে বুজায় ঠিক আছে তাৰপিছত কি আছে অপটেটিভৰ পৰা এবাৰ আমি কেনেকে এছাৰ্টিভ কৰিম উল্টাটো কৰিলে হ'ল এক্সপ্ৰেছ দ্য সেম আইডিয়া ইন ষ্টেটমেন্ট ফৰ্ম বুলি কওঁতে এছাৰ্টিভ সেন্টেন্স হিচাপে ইউজ কৰিলে বেলেগ আৰু ইয়াতে বহুত বেছি একো ৰুল নাই মে গড ব্লেছ ইউ তাৰমানে ভগৱানে তোমাক যাতে মংগল কৰক ভগৱানে তোমাৰ আশীৰ্বাদ কৰক হয়নে আই প্ৰে ডেট মই প্ৰাৰ্থনা কৰিছো যাতে ভগৱানে তোমাক মংগল কৰে গড ব্লেছেছ ইউ ইয়াতে মেইন আহে আৰু
ঠিক আছে, would that I were a king, তেতিয়া আমি কি লিখিম I wish I were a king. I were কিয় হ'ল, I were কিয় হ'ল, কাৰণ এইটো এটা hypothetical situation. এইটো কি নহয়, নৰ্মেল এটা চিটুৱেশ্যন নহয়, মানে ই সঁচা নহয়, ইয়াক কল্পনাহে কৰা গৈছে যে এনেকুৱা যদি হ'লহেঁতেন, তেনেকুৱা ক্ষেত্ৰত আইৰ লগত বা কিবাৰ লগত ৱেৰ ব্যৱহাৰ কৰা যায়। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত ৱেৰ ব্যৱহাৰ কৰা যায়। চ' এইটো আই থিংক আপোনালোকে বুজিছে, বেছি দিগদাৰ নাই। তাৰপিছত আহিব ইণ্টাৰগেটিভৰ পৰা ইম্পাৰেটিভ কেনেকে কৰিম এতিয়া। Used in converting polite requests into commands and vice versa. ইণ্টাৰগেটিভৰ পৰা ইম্পাৰেটিভ কেনেকে হয়, ইণ্টাৰগেটিভে কি কৰে, can I help you সুধিছে, please help me. Can you help me তাৰমানে কি, can you help me টোৰে এইটোৱে সুধিছে যে আপুনি অলপমান সহায় কৰিব পাৰিবনে, যদি পাৰে কৰক তাৰমানে। তাৰপিছতটো কি সুধিছে, will you open the window, আপুনি দৰজাখন খুলি দিবনে কাইণ্ডলি। এইটো মানে কি হয়, could you, would you এইবিলাক যে আমি ইউজ কৰো, এইবিলাক যদিও ইণ্টাৰগেটিভ ফৰ্মত আছে, এইবিলাক একচুৱেলি কি হয়, এটা এটা ইম্পাৰেটিভ সেন্টেন্স, একোটা ৰিকুৱেষ্ট। could you do that for me বা would you do that, এইবোৰ কি একোটা ইণ্টাৰগেটিভ সেন্টেন্স, যদিও ইহঁতৰ একচুৱেল মিনিংটো হৈছে ইম্পাৰেটিভ। গতিকে কি, used in converting polite requests into commands and vice versa. Vice versa মানে উল্টা হৈ যায় তেতিয়া আকৌ। Converting polite requests, polite request বোৰ কেনেকুৱা হয়, please help me, সেইটোক আমি could you help me হৈ আছিলে, ইয়াক আমি কি কৰি দিছো, please help me. will you open the window, তাৰ সলনি কি কৰিছো, open the window please, খিৰিকীখন খুলি দিয়ক না প্লিজ, এনেকে কৈছো। এটা ৰিকুৱেষ্ট হৈ গ'ল, বস্তুটো কি আছিল, এটা কুৱেশ্যন আছিল, কুৱেশ্যনটোৱে কি সুধিছিল যে এইটো কৰিব পাৰিবানে। এতিয়া চব ধৰণৰ ইণ্টাৰগেটিভ সেন্টেন্সৰ পৰা ইম্পাৰেটিভ সেন্টেন্স হৈ নুঠিবও পাৰে, চব ইণ্টাৰগেটিভ সেন্টেন্সৰ পৰা ইম্পাৰেটিভ সেন্টেন্স হৈ নুঠিবও পাৰে, কিন্তু যদি ইণ্টাৰগেটিভৰ পৰা ইম্পাৰেটিভ হ'ব লাগে, সেইটো মোষ্ট প্ৰবেবলি এনেকুৱাই হ'ব ই। ঠিক আছে, এতিয়া এক্সক্লেমেটৰীৰ পৰা আমি যদি ইম্পাৰেটিভ কৰিব লাগে, তেতিয়া কেনেকুৱা হ'ব, এক্সক্লেমেটৰীৰ পৰা ইম্পাৰেটিভ কৰিলে, এক্সক্লেমেটৰীটোৱে কি কৰে, ভাৱবোধক, ভাৱ কিবা কিবি ফিলিংছ এইবিলাক বস্তু বুজায়, হয়নে। গতিকে এক্সক্লেমেটৰীৰ পৰা যদি আমি ইম্পাৰেটিভ কৰিব লাগে, চাব, কনভাৰচেশ্যন ইন কেচেছ অফ ইমোচনেল এডভাইচ অৰ ৰিবিউক, ইমোচনেলি কিবা এডভাইচ দিব পাৰে আৰু গালিও দিব পাৰে কেতিয়াবা, ইম্পাৰেটিভ কৰিব লাগিলে। হোৱাট এ শ্বেম, এইটো এটা এক্সক্লেমেটৰী সেন্টেন্স, ইয়াক যদি আমি ইম্পাৰেটিভ কৰো, কি, ফিল এশেমড অফ ইয়োৰছেল্ফ, তুমি লাজ পোৱা উচিত, লাজ কৰ, অলপ যি কৰিলা এইটো বস্তুক লৈ অলপ লাজ কৰা, অলপ লাজ পোৱা। তাৰপিছত এটা কি দিছে, হাউ লাকি ইউ আৰ, তেতিয়া দিছে এপ্ৰিচিয়েট ইউৰ লাক, নিজৰ ভাগ্যক তুমি প্ৰশংসা কৰা। ঠিক আছে, তাৰমানে যিটো বস্তু কোৱা হৈছিল, হোৱাট এ শ্বেম, সেইটোৰ পৰা এটা অৰ্ডাৰ হিচাপে দিয়া হৈছে যে ফিল এশেমড অফ ইয়োৰছেল্ফ, নিজক লৈ অলপ লজ্জাবোধ কৰা। ঠিক আছে, হাউ লাকি ইউ আৰ, বা কি ভাগ্য তোমাৰ, তেতিয়া কি কৈছে, নিজৰ ভাগ্যক অলপ প্ৰশংসা কৰা, নিজৰ ভাগ্যক কি কৰা, স্বীকৃতি দিয়া, তাৰমানে এপ্ৰিচিয়েট কৰা, সেইটো বুজাইছে। গতিকে এইটো বস্তু চালে হ'ল যে মিনিংটো একে আছে নে নাই, মিনিংটো একে আছে, কিন্তু কি হৈ গৈছে, সেন্টেন্সৰ যিটো ফৰ্মেশন সেইটো ট্ৰান্সফৰ্ম হৈ গৈছে, সেন্টেন্স যিটো আছিল সেইটো সলনি হৈ গৈছে, টাইপ অফ সেন্টেন্সটো, কিন্তু আলটিমেটলি কি হৈ আছে, মিনিং একে আছে। গতিকে এইটোৱে চবতকে জৰুৰী, মিনিং একে থকাটোৱে চবতকে জৰুৰী। তাৰপিছত কি দিছে, ইণ্টাৰগেটিভৰ পৰা এক্সক্লেমেটৰী কেনেকে কৰিম এতিয়া। This happens in emotional rhetorical situation. ইমোশনেল সিচুৱেশ্যনত হয়, যেনে এইটো অমুক নহয়নে, isn't it a beautiful sunset, তাৰমানে সুধিছে এইটো এটা বৰ ধুনীয়া সূৰ্যাস্ত নহয়নে, তাৰমানে কি মিন কৰিছে যে হয় এইটো কি ধুনীয়া সূৰ্যাস্ত চা, তেতিয়া আমি লিখিম what a beautiful sunset it is। তাৰপিছত দিছে how could he lie like that, তাৰমানে সি এনেকে কেনেকে মিছা মাতিব পাৰে, এইটো কি এটা দেখাত ইণ্টাৰগেটিভ সেন্টেন্সৰ নিচিনা হৈ আছে, how could he lie like that, but this is কি, এইটো হয় ইণ্টাৰগেটিভ সেন্টেন্সে হয় স্ট্ৰাকচাৰ ৱাইজ, কিন্তু ই একচুৱেলি এটা কি বুজাইছে যে সি ইমান মিছা মাতিব বুলি ভাবা নাছিলো, তাৰমানে ইটস শ্বকিং দ্যাট হি কুড লাই লাইক দ্যাট, এইটো আচৰিত যে সি এনেকে মিছা মাতিব পাৰে। এইটো কি হৈ গ'ল, এক্সক্লেমেটৰী সেন্টেন্স এটা হৈ গ'ল, ইণ্টাৰগেটিভৰ পৰা এক্সক্লেমেটৰী হৈ গ'ল। ই কি কৰিছে, একেটাই অৰ্থ বুজাইছে, কিন্তু একে অৰ্থই বুজাইছে, কিন্তু বাক্যৰ ফৰ্মেশনটো সলনি হৈ গ'ল। ঠিক তেনেকেই কি কৰা যায়, ট্ৰান্সফৰ্মেশন কৰা যায়। সো আমাৰ যিখিনি বেসিক ট্ৰান্সফৰ্মেশন আছিল, এই পাঁচটা ভাগ কি কি আছিলে, এছাৰ্টিভ, ইণ্টাৰগেটিভ, ইম্পাৰেটিভ, এক্সক্লেমেটৰী আৰু অবজেক্টিভ, এই পাঁচটা ভাগ মিলাই আমি এটা মুঠি অলৰেডি বান্ধিলো, পাঁচটা আঙুলি মিলাই।
ইয়াৰে পিছৰ যিটো ক্লাছ আহিব সেইটো ক্লাছত আহিব ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ পাৰ্ট 2 আৰু তাতে আপোনালোকে সিম্পল কম্পাউণ্ড আৰু কমপ্লেক্স সেন্টেন্সৰ ভিতৰত কেনেকে এটাৰ পৰা আনটোলৈ কনভাৰ্ট কৰে কেনেকে এটাৰ পৰা আনটোলৈ ট্ৰান্সফৰ্ম কৰে সেই গোটেইখিনি বস্তু দেখিবলৈ পাব গতিকে আশা ৰাখিছো ক্লাছটো আপোনালোকৰ কামত আহিল এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে আপোনালোক যদিহে আমাৰ সৈতে এই পৰ্যন্ত টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰেই জড়িত হ'ব বুলি আশা ৰাখিছো কেৱল বৰ্ডৰ খিনিয়ে নহয় আমাৰ সৈতে বিভিন্ন কম্পিটিটিভ এক্সামছৰ ষ্টুডেণ্ট জড়িত হৈ আছে গ্ৰেড 3-4ৰ পৰা আৰম্ভ কৰি চিভিল চাৰ্ভিচেছলৈকে আমাৰ যিমান ষ্টুডেণ্টছ আছে সকলো ক'ত জড়িত হৈ আছে ইয়াতে এই ভূমিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলৰ QR কোড এইটো ইয়াতে জড়িত হৈ আছে আৰু ইয়াতে থাকিলে আপোনালোকে আমাৰ বিভিন্ন টেষ্ট সিৰিজ আমাৰ মক আৰু লগতে আমি লঞ্চ কৰা কোৰ্স বিলাক আমি যিবোৰ ফ্ৰী কোৰ্স প্ৰভাইড কৰো সেই গোটেইবিলাকৰ বিষয়ে তথ্যবোৰ লাভ কৰি থাকিব সেই গোটেইবিলাকৰ বিষয়ে আপডেট বা ইনফৰমেশ্যন বিলাক পাই থাকিব গতিকে আশা কৰো আপোনালোকে ইয়াত জয়েন কৰিব লগতে যিবোৰ মই প্ৰভাইড কৰা ইউটিউবৰ ফ্ৰী ক্লাছ আছে এই ফ্ৰী ক্লাছ বিলাক আপোনালোকে ক'ত পাব ফ্ৰী ক্লাছ বিলাকৰ লিংক আপোনালোকে পাব এইটো চেনেলত এইটো মোৰ নিজা চেনেল ইমনছাৰ টিচাৰ্ছ বুলি আছে ইমনছাৰ টিচাৰ্ছ বুলি আছে এইটো নিজা চেনেল মোৰ আৰু এইটো চেনেল আপোনালোকে জয়েন কৰিব বুলি আশা ৰাখিছো এইটো চেনেল আপোনালোকে জয়েন কৰিব আৰু লগতে ক্লাছ শেষ হোৱাৰ পিছত ইয়াতে PDF বিলাকো লাভ কৰিব সেইকাৰণে দুটা চেনেল আজিয়ে জয়েন কৰিব সো ঘোষণাটো আছিল ইমানেই আশা কৰো আপোনালোকৰ কামত আহিব সো আজিলৈ যিখিনি আছিল ইমানতে সামৰিছো ইয়াৰ পিছত লৈ আহিম ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ পাৰ্ট 2 গতিকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম until next time take care